নমস্কাৰ মই তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ইংৰাজী টেক্সট বুক ৰেইনবো 1ৰ লেসন 5 ৰবিনসন ক্ৰুছো পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এক্টিভিটিছৰ 1 নম্বৰ প্ৰশ্নটো হৈছে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ। নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই কুৱেশ্যনটো হৈছে হোৱাট হেপেণ্ড ডিউৰিং দ্য আৰ্থকুৱেক। তোমালোকে এনসাৰত লিখিবা দ্য আৰ্থকুৱেক কষ্ট ৰবিনসন ক্ৰুছোছ কেভ টু কলেপছ লিডিং হিম টু ফ্লি হিজ ডুৱেলিং। হি ৱাজ অলছ' স্কেয়াৰ্ড বাই দ্য গ্ৰাউণ্ড শেকিং এণ্ড ফলিং ৰকছ। বি কুৱেশ্যনটো হৈছে হোৱাই ডিডণ্ট ৰবিনসন ক্ৰুছো ফিল ছেফ ডিউৰিং দ্য আৰ্থকুৱেক। তোমালোকে এনসাৰত লিখিবা ৰবিনসন ক্ৰুছো ডিডণ্ট ফিল ছেফ ডিউৰিং দ্য আৰ্থকুৱেক বিকজ it damaged his cave dwelling, causing him to be scared and anxious. He also feared the possibility of further damage from the earthquake, including the cave ceiling collapsing or more stones falling. C question to hoise why did the sea become fearful? Tumaluke answerot likhiba the sea became fearful because of the earthquake followed by a strong hurricane. All of a sudden, the sea was covered with foam, the shore was overflowed, and the trees were uprooted in a horrifying manner. The question to hoise where did Robinson Crusoe take shelter first when it rained? Tumaluke answerot likhiba Robinson Crusoe took shelter in his tent when it rained first. Then he took shelter in his cave. E question to hoise what qualities of Robinson Crusoe help him survive the day? Tumaluke answerot likhiba in Robinson Crusoe several key qualities help him survive each day on the deserted island. These include his resourcefulness, determination, adaptability, and a positive outlook, which enable him to find solutions, persist in challenging situations, and ultimately thrive in a seemingly hopeless environment. 2 নম্বৰ প্ৰশ্নটো হৈছে say whether the following statements are true or false. নিম্নলিখিত উক্তিবোৰ সঁচা নে মিছা কোৱা। এই উক্তিটো হৈছে ৰবিনসন ক্ৰুছো was in the cave when the earthquake struck. এই উক্তিটো সঁচা, গতিকে তোমালোকে ট্ৰু বুলি লিখিবা। বি উক্তিটো হৈছে ৰবিনসন ক্ৰুছো dropped on the ground on his knees and hands. এই উক্তিটো সঁচা, গতিকে তোমালোকে ট্ৰু বুলি লিখিবা। চি উক্তিটো হৈছে there were 8 shocks in about 3 minutes. এই উক্তিটো মিছা, গতিকে তোমালোকে ফলছ বুলি লিখিবা। ডি উক্তিটো হৈছে the sky became clear after the hurricane had abated. এই উক্তিটো সঁচা, গতিকে তোমালোকে ট্ৰু বুলি লিখিবা। ই উক্তিটো হৈছে there was another mild shock after the hurricane was over. এই উক্তিটো মিছা, গতিকে তোমালোকে ফলছ বুলি লিখিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে মেটছ দ্য ফলোইং। তলত দিয়াখিনি মিলোৱা। প্ৰথমতে তোমালোকক দিছে আৰ্থকুৱেক। আৰ্থকুৱেকটো তোমালোকে মিলাই দিবা ফলিং পিচেছ অফ আৰ্থ ফ্ৰম দ্য ৰুফ অফ দ্য কেভ এণ্ড দ্য এজ অফ দ্য হিল। তাৰপাছত দিয়া আছে ষ্টৰ্ম। ষ্টৰ্মটো তোমালোকে মিলাই দিবা overflowing of the shore, uprooting of trees, etc. তাৰ পাছত দিয়া আছে rain. rainটো তোমালোকে মিলাই দিবা flooding of the fortification. 4 নম্বৰ এ কুৱেশ্যনটো হৈছে write what Robinson Crusoe did to reduce the risk of injury when the earthquake occurred. তোমালোকে এনসাৰত লিখিবা to reduce the risk of injury when the earthquake occurred. Robinson Crusoe ran out of the cave to the open. He knelt down on the ground. 4 নম্বৰ বি কুৱেশ্যনটো হৈছে let's learn a few more safety measures that we must follow during an earthquake to reduce the risk of injury. Look at the pictures below and write the word or phrases from the box under the appropriate picture. ভূমিকম্পৰ সময়ত আঘাতৰ সম্ভাৱনা কম কৰিবলৈ আমি মানি চলিবলগীয়া কেইটামান সুৰক্ষা ব্যৱস্থাৰ বিষয়ে শিকোৱা হা। তলৰ ছবিবোৰলৈ চোৱা।
আৰু উপযুক্ত ছবিৰ তলত বাকচটোৰ পৰা শব্দ বা বাক্যাংশ লিখা। মই ইতিমধ্যে তোমালোকক উপযুক্ত ছবিৰ তলত বাকচটোৰ পৰা শব্দ বা বাক্যাংশবোৰ লিখি দিছোঁ, তোমালোকে চাই চাই লিখি ল'বা। 4 নম্বৰৰ চি কুৱেশ্যনটো হৈছে ৱৰ্ক ইন পেয়াৰ্ছ, ফাইণ্ড ছাম আদাৰ ছাচ ছেফটি মেজাৰ্ছ এণ্ড ৰাইট ডাউন অন এ পিচ অফ পেপাৰ ডিছপ্লে দ্য ৱৰ্ক ইন দ্য ক্লাছৰুম। জোৰ হৈ কাম কৰা। এনেধৰণৰ আন কিছুমান সুৰক্ষা ব্যৱস্থা বিচাৰি উলিয়াই কাগজ এখনত লিখি থোৱা। শ্ৰেণীকোঠাত কামটো প্ৰদৰ্শন কৰা। তোমালোকে 4 নম্বৰ চি কুৱেশ্যনৰ এনচাৰত এইদৰে লিখিবা। এনচাৰ: Some other safety measures are protect your head, turn off gas and electricity, find a way out, keep distance from buildings, don't panic, go to assembly. পাঁচ নম্বৰ এ কুৱেশ্যনটো হৈছে লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰাইট বিল' ইটছ পিকচাৰ হোৱাট দ্য পাৰ্চন ইন ডেট পিকচাৰ ইজ ডুইং। ছবিবোৰ চোৱা আৰু প্ৰতিখন ছবিৰ তলত সেই ছবিখনত থকা ব্যক্তিজনে কি কৰি আছে লিখা। তোমালোকে এই ছবিখনৰ তলত খালী ঠাইত লিখিবা ৰানিং ডাউন দ্য ষ্টেয়াৰ্ছ। এই ছবিখনৰ তলত তোমালোকে খালী ঠাইত লিখিবা ৱাকিং ইন এ ফ্লাডেড এৰিয়া। তাৰপাছত এই ছবিখনৰ তলত তোমালোকে খালী ঠাইত লিখিবা ষ্টেণ্ডিং আণ্ডাৰ এ ট্ৰি ডিউৰিং এ ষ্টৰ্ম। তাৰপাছত এই ছবিখনৰ তলত তোমালোকে খালী ঠাইত লিখিবা গয়িং আউটছাইড উইথ এন আমব্ৰেলা ডিউৰিং এ ফ্লাড। 5 নম্বৰ বি কুৱেশ্যনটো হৈছে ডিছকাছ ইন গ্ৰুপছ হোৱাট মে হেপেন টু দ্য পাৰ্চন ইন ইটছ পিকচাৰ এণ্ড ছাজেষ্ট ৱেইজ টু ৰিডিউচ দ্য ৰিস্ক অফ ইনজাৰী অৰ থ্ৰেট টু লাইফ। প্ৰতিখন ছবিত থকা ব্যক্তিজনৰ কি হ'ব পাৰে সেই বিষয়ে গোটত আলোচনা কৰা আৰু আঘাত বা জীৱনৰ প্ৰতি ভাবুকি হ্ৰাস কৰাৰ উপায়ৰ পৰামৰ্শ দিয়া। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। 6 নম্বৰ প্ৰশ্নটো হৈছে কমপ্লিট দ্য ক্ৰছৱৰ্ড পাজল ইউজিং দ্য হিণ্টছ গিভেন বিল'। তলত দিয়া ইংগিতসমূহ ব্যৱহাৰ কৰি ক্ৰছৱৰ্ড পাজল সম্পূৰ্ণ কৰা। তোমালোকক দিছে এক্ৰছ। এক্ৰছ মানে হৈছে পথালিকৈ। 1 নম্বৰত দিয়া আছে এ ছাডেন ভায়োলেণ্ট শ্বকছ অফ দ্য আৰ্থছ ছাৰফেচ। তোমালোকে 1 নম্বৰত পথালিকৈ লিখি দিবা আৰ্থকুৱেক। তাৰপাছত তোমালোকক পথালিকৈ 4 নম্বৰত দিছে নেচাৰেল মুভমেণ্ট অফ এয়াৰ। তোমালোকে 4 নম্বৰত পথালিকৈ লিখি দিবা উইণ্ড।
তাৰ পাছত তোমালোকক পথালিকৈ দিয়া আছে 5 নম্বৰত a condensed moisture of the atmosphere falling visibly in separate drops তোমালোকে এই 5 নম্বৰত পথালিকৈ লিখি দিবা rain তাৰ পাছত তোমালোকক দিয়া আছে ডাউন মানে তললৈ ইয়াত তোমালোকক 2 নম্বৰত দিয়া আছে a violent storm with very strong wind especially in the western Atlantic তোমালোকে 2 নম্বৰত তললৈ লিখি দিবা হাৰিকেন তাৰ পাছত তোমালোকক ডাউনত দিয়া আছে 3 নম্বৰত an extreme condition of weather with wind and rain and often thunder and lightning তোমালোকে 3 নম্বৰত লিখি দিবা তললৈ storm তাৰ পাছত তোমালোকক ইয়াত দিয়া আছে now make sentences using the words you have found এতিয়া তুমি পোৱা শব্দবোৰ ব্যৱহাৰ কৰি বাক্য বনোৱা তোমালোকে লিখি দিবা earthquake শব্দটো ব্যৱহাৰ কৰি এটা বাক্য বনাবা I am afraid of earthquakes তাৰ পাছত wind শব্দটো ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য গঠন কৰিবা there was a strong wind that day তাৰ পাছত তোমালোকে rain শব্দটো ব্যৱহাৰ কৰি এটা বাক্য লিখিবা it rained for a week তাৰ পাছত storm শব্দটো ব্যৱহাৰ কৰি এটা বাক্য লিখিবা the crops were badly damaged by the storm তাৰ পাছত hurricane শব্দটো ব্যৱহাৰ কৰি এটা বাক্য লিখিবা after the hurricane their house was a wreck 7 নম্বৰত দিয়া আছে let's learn the meaning of these words from the lesson পাঠৰ পৰা এই শব্দবোৰৰ অৰ্থ জানো আহা ইয়াত তোমালোকক পাঠৰ পৰা কেইটামান শব্দ দিয়া আছে আৰু সেই শব্দবোৰৰ অৰ্থ দিয়া আছে এইটো তোমালোকে নিজে পঢ়ি জানি লবা তাৰ পাছত দিয়া আছে now fill in the blanks with the words you have just learned to complete the sentences এতিয়া বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ তুমি এইমাত্ৰ শিকি অহা শব্দবোৰেৰে খালী ঠাইবোৰ পূৰ কৰা he was standing খালী ঠাইত লিখিবা cautiously at the খালী ঠাইত লিখিবা edge of the cliff he was not খালী ঠাইত লিখিবা scared he looked below he saw the trees were খালী ঠাইত লিখিবা uprooted by the storm last night the storm caused a lot of damage before it খালী ঠাইত লিখিবা weekend after an hour 8 নম্বৰ প্ৰশ্নটো হৈছে list a few situations when you were frightened তুমি ভয় খোৱা কেইটামান পৰিস্থিতিৰ তালিকা প্ৰস্তুত কৰা তোমালোকে এনসাৰটো এইদৰে লিখি দিবা No নম্বৰত দিয়া আছে let's read the words in the box aloud বাকচৰ ভিতৰত দিয়া শব্দবোৰ উচ্চস্বৰে পঢ়ো আহা ইয়াত তোমালোকক বাকচৰ ভিতৰত কেইটামান শব্দ দিয়া আছে সেইবোৰ হ'ল dreadful earth death heavily heart deafening এইটো বাকচৰ ভিতৰত তোমালোকক ইংৰাজী বৰ্ণমালাৰ
5টা ভাৱেল দিয়া আছে এ ই আই ও ইউ তাৰপাছত ইয়াত দিয়া আছে ইন দ্য ৱৰ্ডছ ড্ৰেডফুল ডেথ এণ্ড হেভিলি দ্য কম্বিনেশ্যন অফ দ্য ভাৱেলছ ই এণ্ড এ ইজ প্ৰনাউন্সড লাইক দ্য ৱে দ্য ভাৱেল ই ইজ প্ৰনাউন্সড ইন বেড বেড শব্দটোত ই ভাৱেলটো যেনেকৈ উচ্চাৰণ কৰা হয় ঠিক তেনেকৈ ড্ৰেডফুল ডেথ আৰু হেভিলি শব্দত থকা ই আৰু এ ভাৱেলৰ সংমিশ্ৰণটো উচ্চাৰণ কৰা হয় ইন দ্য ৱৰ্ডছ আৰ্থ এণ্ড হাৰ্ট দ্য প্ৰনাউন্সিয়েশ্যন অফ দ্য কম্বিনেশ্যন অফ দ্য ভাৱেলছ ই এণ্ড এ ইজ লাইক দ্য প্ৰনাউন্সিয়েশ্যন অফ দ্য লেটাৰ আই ইন বাৰ্ড বাৰ্ড শব্দটোত আই ভাৱেলটো যেনেকৈ উচ্চাৰণ কৰা হয় ঠিক তেনেকৈ আৰ্থ আৰু হাৰ্ট শব্দবোৰত থকা ই আৰু এ ভাৱেলৰ সংমিশ্ৰণটো উচ্চাৰণ কৰা হয় লেটছ প্ৰেক্টিছ ছেয়িং দিছ ৱৰ্ডছ কাৰেক্টলি এই শব্দবোৰ শুদ্ধকৈ ক'বলৈ প্ৰেক্টিছ কৰোঁ আহা 10 নম্বৰত দিয়া আছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ কিছুমান গ্ৰামাৰ শিকোঁ আহা লুক এট দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ ফ্ৰম দ্য লেচন পাঠটোৰ পৰা নিম্নলিখিত বাক্যবোৰত আণ্ডাৰলাইন কৰা শব্দবোৰলৈ চোৱা ইয়াত তোমালোকক কেইটামান বাক্য দিয়া আছে আৰু প্ৰতিটো বাক্যতে এটা এটা শব্দ আণ্ডাৰলাইন কৰা হৈছে এই আণ্ডাৰলাইন কৰা শব্দবোৰ চাবলৈ কৈছে ইয়াত তোমালোকক দিয়া আছে বাকচৰ ভিতৰত ৱৰ্ডছ লাইক এট ইনটু ইন অন আণ্ডাৰ এটচেট্ৰা আৰ কল্ড প্ৰেপজিশ্যনছ দে আৰ ইউজ টু শ্ব' দ্য পজিশ্যন অফ ওৱান থিং ইন ৰিলেশ্যন টু আনাডাৰ এট ইনটু ইন অন আণ্ডাৰ ইত্যাদি শব্দবোৰক অব্যয় পদ বোলা হয় আন এটা বস্তুৰ সম্পৰ্কত এটা বস্তুৰ অৱস্থান দেখুৱাবলৈ সিহঁতক ব্যৱহাৰ কৰা হয় এতিয়া তোমালোকক ইয়াত কৈছে নাও ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰেপজিশ্যনছ ফ্ৰম দ্য বক্স টু কমপ্লিট দ্য চেণ্টেন্সেছ এতিয়া বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ বাকচৰ পৰা উপযুক্ত অব্যয় পদেৰে খালী ঠাইবোৰ পূৰ কৰা ইয়াত দিয়া আছে ওৱান ডে ৰবিনছন ক্ৰুছ' ৱাজ ৱাকিং খালী ঠাই লিখি দিবা অন দ্য শ্ব'ৰ ছাডেনলি ইট ষ্টাৰ্টেড টু ৰেইন ৰবিনছন ক্ৰুছ' হেড টু টেক শ্বেল্টাৰ খালী ঠাই লিখিবা আণ্ডাৰ এ ট্ৰী আফটাৰ ছাম টাইম দ্য ৰেইন এবেটেড হি লুকড খালী ঠাইত লিখি দিবা এট দ্য স্কাই দেয়াৰ ৱেৰ ষ্টিল এ লট অফ ব্লেক ক্লাউডছ খালী ঠাইত লিখি দিবা ইন দ্য স্কাই ইয়াত তোমালোকক দিয়া আছে লেটছ প্ৰেক্টিছ গ্ৰামাৰ ব্যাকৰণ অভ্যাস কৰোঁ আহা 11 নম্বৰ এই কুৱেশ্যনটো হৈছে ৰিড দ্য ফলোয়িং এক্সপ্ৰেশ্যনছ ইন দ্য কাৰ্ডছ These are some expressions that Robinson Crusoe used while narrating the earthquake. কাৰ্ডসমূহত তলত দিয়া অভিব্যক্তিসমূহ পঢ়া এইবোৰ কিছুমান অভিব্যক্তি যিবোৰ ৰবিনছন ক্ৰুছই ভূমিকম্পৰ কাহিনী কওঁতে ব্যৱহাৰ কৰিছিল ইয়াত তোমালোকক কাৰ্ডত কিছুমান অভিব্যক্তি দিয়া হৈছে এই অভিব্যক্তিসমূহৰ ওপৰত ভিত্তি কৰি তোমালোকে তলত দিয়া প্ৰশ্নৰ উত্তৰটো লিখিবা 11 নম্বৰ বি কুৱেশ্যনটো হৈছে নাও টেক আইডিয়াছ ফ্ৰম দ্য এক্সপ্ৰেশ্যনছ গিভেন ইন দ্য কাৰ্ডছ টু ৰাইট এ ফিউ চেণ্টেন্সেছ এবাউট হোৱাট হেপেন্স when an earthquake occurs use the verbs in the simple present tense এতিয়া কাৰ্ডত দিয়া অভিব্যক্তিবোৰৰ পৰা ধাৰণা লৈ ভূমিকম্প হ'লে কি হয় সেই বিষয়ে কেইটামান বাক্য লিখা সিম্পল প্ৰেজেন্ট টেন্সত ক্ৰিয়াবোৰ ব্যৱহাৰ কৰা
12 নম্বৰ কুৱেশ্যনটো হৈছে ৰাইট এ পেৰাগ্ৰাফ এবাউট এ নেচাৰেল ডিজাষ্টাৰ লাইক ফ্লাড ষ্ট্ৰম এটচেট্ৰা বানপানী ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে এটা দফা লিখা এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা Third number question to hoise listen to a weather forecast read out to you by your teacher. As you listen, put a tick if the statements, put a cross if the statement is false in the box. তোমাৰ শিক্ষকে তোমাক পঢ়ি দিয়া বতৰৰ আগজাননী শুনি থাকোঁতে উক্তিবোৰ শুদ্ধ হ'লে টিক চিন দিবা বাকচটোত উক্তিটো মিছা হ'লে এটা ক্ৰছ চিন দিবা এই উক্তিটো হৈছে দ্য ৱেডাৰ ফৰকাষ্ট ইজ ফৰ নৱেম্বৰ 9 এই উক্তিটো মিছা গতিকে তোমালোকে বাকচৰ ভিতৰত ক্ৰছ চিন দি দিবা বি উক্তিটো হৈছে দ্য ডে উইল বি ছানি এই উক্তিটো শুদ্ধ গতিকে তোমালোকে বাকচৰ ভিতৰত টিক চিন দি দিবা চি উক্তিটো হৈছে The weather forecast is for 12 hours. এই উক্তিটো অশুদ্ধ গতিকে তোমালোকে বাকচৰ ভিতৰত ক্ৰছ চিন দি দিবা ডি উক্তিটো হৈছে thick fog and chilly wind may be expected in the afternoon. এই উক্তিটো অশুদ্ধ গতিকে তোমালোকে বাকচৰ ভিতৰত ক্ৰছ চিন দি দিবা ই উক্তিটো হৈছে the maximum temperature is predicted to be 18 degree Celsius. এই উক্তিটো অশুদ্ধ গতিকে তোমালোকে বাকচৰ ভিতৰত ক্ৰছ চিন দি দিবা